নমস্কাৰ। আজিৰ এই সভাৰ ইউটিউবাৰ্ছ মিটৰ মঞ্চত উপবিষ্ট থমাছ পেগু মিচিং ইউটিউবাৰ এছ'চিয়েশ্যনক এটা সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছে। মঞ্চত বহি থকা মোৰ ছিনিয়ৰ মোৰ ল' কলেজৰ কৃষ্ণকান্ত দলে ডাঙৰীয়া, আমাৰ বালিকা বিদ্যালয়ৰ অধ্যক্ষ আছে আৰু মঞ্চত বহি থকা জ্যেষ্ঠ ব্যক্তিসকল। মই গুৱাহাটীৰ পৰা আহিছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ মই মিটিঙত গৈছোঁ। মৰাণ, মটক, আদিবাসী, চাহ জনগোষ্ঠী, তিৱা, বিভিন্ন জাতি জনগোষ্ঠীৰ মিটিঙত গৈছোঁ। মোৰ সৌভাগ্য হোৱা নাছিল, মোৰ বেড লাক আছিল যে অসমৰ প্ৰাচীনতম ভূমিপুত্ৰ মিচিংসকলৰ মিটিঙত মোক মতা নাছিল বা মোৰ অহা হোৱা নাছিল। আজি মোৰ সৌভাগ্য আৰু মোৰ বাবে এটা ভাল দিন যে মই আপোনালোকৰ মাজত অসমৰ প্ৰাচীনতম যিটো কৈছোঁ যে ভূমিপুত্ৰ, ইমান বেছি ৰিচ কালচাৰ, সংস্কৃতি ইমান চহকী, তেওঁলোকৰ মাজত আহিছোঁ। কিন্তু মোৰ এটা কমপ্লেইন আছে। কমপ্লেইনটো কাৰণে এটা অভিযোগ আছে। মই যে কৈ দিব দিছে, কৈ দিমনে নাই? মই আহোঁতে ভাবিছিলোঁ যে অসমৰ আটাইতকৈ শক্তিশালী অন্যতম এটা জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ ডেকা গাভৰু ৰাইজ যেতিয়া সন্মুখত থাকিব, হাত চাপৰি ইয়াত বজাব শুনা পাব দিছপুৰত। কিন্তু মই ভাবিলোঁ নাই, আৱাজেই নাই। এটা জোৰে হাত চাপাৰি দিয়ক নিজৰ কমিউনিটিৰ কাৰণে। হোৱা নাই। নৈৰ পাৰত থকা আমাৰ প্ৰব্লেমটো, আমাৰ সমস্যাটো কি? আজি জাতি জনগোষ্ঠী, মই ইউটিউবাৰ ছ'চিয়েল মিডিয়াৰ কথাটো ক'ম। আমি নিজক চিনি নাপাওঁ, আইনাত আমি নিজক চিনি নাপাওঁ। যি জনগোষ্ঠীয়ে নিজক চিনি নাপায় সেই জনগোষ্ঠীয়ে সামাজিক শৈক্ষিক উত্তৰণ হ'বলৈ কষ্টকৰ হয়। এনে এটা জনগোষ্ঠী যি নৈৰ লগত বছৰ বছৰ ধৰি যুদ্ধ কৰি নৈক পৰাস্ত কৰি জীৱন সংগ্ৰামত জয়ী হৈছে, তাৰ নামে হয় মিচিং জনগোষ্ঠী। আৰু আপুনি হাত চাপৰি ইমান দুৰ্বলকৈ বজাইছে। গোটেই পৃথিৱীৰ ভিতৰত হায়েষ্ট ভিউজ হ'ব মোৰ গেৰেণ্টি। ইমান বেছি কালচাৰেলি ৰিচ, সাংস্কৃতিকভাৱে ইমান চহকী। সেইকাৰণে মই ইউটিউবাৰসকলক প্ৰথমতে অনুৰোধ জনাম, হাই হেল্ল'বিলাক হৈ থাকিব পিছত, কিন্তু এই যে জনগোষ্ঠীয় পৰম্পৰা, এই যে জনগোষ্ঠীয় খাদ্য, জনগোষ্ঠীয় সাজপাৰ ইমান ধুনীয়া, তোমালোক সকলোৱে ভালকৈ তুলি ধৰা বিশ্ব দৰবাৰত, যাতে বিশ্বৰ প্ৰতিটো মানুহে চিনি পায়। হয়, ব্ৰহ্মপুত্ৰৰ পাৰত নদীৰ কাষত এটা জনগোষ্ঠী আছে যিয়ে সাংস্কৃতিকভাৱে চহকী, আৰু এটা মহান জনগোষ্ঠী মিচিং জনগোষ্ঠী। সেইকাৰণে ইয়াৰ দায়িত্ব অন্য নহয়। আজিকালি ছ'চিয়েল মিডিয়া আটাইতকৈ সহজ, কিন্তু মই দেখিছোঁ যে দুই এজনক বাদ দি নিজৰ কালচাৰৰ কথা তোমালোকে বা আপোনালোকে ইমান বেছি ছ'চিয়েল মিডিয়াত কোৱা নাই। 2-4জনে কৈছে, আৰু কোৱাখিনিও আৰু ভালকৈ ক'ব লাগে বুলি মই ভাবোঁ, হয়নে নহয়? কিন্তু আকৌ কৈছোঁ যে ছ'চিয়েল মিডিয়াৰ যিটো বেয়া প্ৰভাৱ, সেইটো প্ৰতিটো জাতি জনগোষ্ঠীতে পৰিছে। আজিকালি মেক্সিমাম বেছিভাগ ল'ৰা ছোৱালীয়ে বহুত মাক দেউতাকে অভিযোগ কৰে, আমাৰ ল'ৰা ছোৱালী মোবাইল নহ'লে ভাত নাখায়, হয়নে নহয়? এতিয়া কাৰ ভুল, ল'ৰা ছোৱালী নে মাকৰ? ল'ৰা ছোৱালী নে মাকৰ? মাকৰ ভুল, বেয়া নাপাব। আজিকালি মাকবিলাকে শ্বৰ্টকাট কৰে। আগতে যেতিয়া মাহঁতে আমাৰ ভাত খুৱাইছিল, কি কৰিছিল? কাহিনী কৈ কৈ ভাত খুৱাইছিল। বোলে এইখিনি মাৰ কাৰণে খা, এইখিনি খুৰাৰ কাৰণে খা, এইখিনি মামাৰ কাৰণে খা। আজিকালি মাকে কষ্ট নকৰে, 2টা মোবাইল লয়, এটা বাচ্চাটোক দি দিয়ে আৰু এটা নিজে চাই থাকে। এইটো এটা ভয়ংকৰ কাম। যদিও আজি ইমান চিৰিয়াছ কথা কোৱা বতৰ নহয়, তথাপি মই এটা অনুৰোধ জনাম, যদি সমাজত অসমীয়া জাতিৰ মাজত ভূমিপুত্ৰসকলক সবলভাৱে প্ৰতিষ্ঠা কৰিব লাগে, মোবাইলে কিন্তু ধ্বংসৰ বাহিৰে আৰু বেলেগ একো নিদিয়ে। ৰিলে এটা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়িব নোৱাৰে। কথা আলোচনা নহয়।
মানে আমাৰ বেছিভাগ ঘৰত আজিকালি কি চলে, নিজৰ ঘৰৰ কথাতকৈ বেলেগৰ আলোচনা বেছি চলে। এই ছোৱালীটো কাৰ লগত যায় বাইকত, হয়নে নহয়? এইবিলাক যাৰ ঘৰত চৰ্চা চলে সেই ঘৰৰ ল'ৰা ছোৱালী ভৱিষ্যতে তেনেকুৱাই হ'ব। এটা কথা মনত ৰাখিব, নিজৰ ঘৰত কেতিয়াও আনৰ বিষয়ে চৰ্চা নকৰিব। কেৱল ডাঙৰ সপোন দেখাও যে আমি সৰু ঘৰৰ মানুহ হ'ব পাৰোঁ, আমাৰ অৰ্থনৈতিকভাৱে কিছু আমি দুৰ্বল হ'ব পাৰোঁ, নদীৰ সৈতে আমি সংগ্ৰাম কৰিব পাৰোঁ, কিন্তু চিচি মুখৰ এই ল'ৰা গৈ কেনে কেতিয়াবা ইয়াৰ ছোৱালী গৈ কেনে কেতিয়াবা পাইলট হ'ব আৰু ফাইটাৰ জেট আকাশত উৰাব, সম্ভৱ হয় সপোন দেখিব লাগিব। এজন সৰু ল'ৰাৰ উদাহৰণ কওঁ। আপোনালোকে ক'ব পাৰে যে চিচি মুখত আছোঁ আমি, আমাৰ ইমান আৰ্থিক ইনকাম ভাল নহয়, আমি অৰ্থনৈতিকভাৱে ইমান বেছি ধনী নহয়, আমাৰ ল'ৰা ছোৱালীক আমি ফাইটাৰ জেট এই চিচি মুখৰ আকাশেদি কেনেকৈ উৰাব পাৰিম, তেনেকুৱা মনত চিন্তা আহিব পাৰে মাক দেউতাকৰ। কিছুমান মাক দেউতাকে কয়, মই যে কওঁ আপোনাৰ ল'ৰাটো ইমান টেলেণ্টেড, তাক এজন বিশ্ববিখ্যাত ডাক্তৰ বনোৱাৰ কাৰণে কিয় চেষ্টা নকৰে? মাক বাপেকে কয়, নাই আমাৰ ইমান অৱস্থা নাই। পৃথিৱীত ডাঙৰ কাম কৰিব কাৰণে ধনী ঘৰত জন্ম হ'ব নালাগে, এইটো আজি লিখি লওক। পৃথিৱীত ডাঙৰ কাম কৰিবৰ কাৰণে বাপেকৰ কোটি টকা ইনকাম হ'ব নালাগে, এইটো লিখি লওক। পৃথিৱীত ডাঙৰ কাম কৰিবৰ কাৰণে আপোনাৰ ঘৰটো ৰজাৰ নিচিনা হ'ব নালাগে। পৃথিৱীত ডাঙৰ কাম কৰিব এটাই ডাঙৰ হ'ব লাগে, কি জানেনে? আপোনাৰ মন আৰু সাহস। এটা 7 বছৰীয়া ল'ৰা, মই এটা সৰু উদাহৰণ দিওঁ। এটা 7 বছৰীয়া ল'ৰা বাপেকে নাও চলায় আৰু পৃথিৱীৰ মহান বিজ্ঞানী APJ আব্দুল কালাম ছাৰ, তেওঁৰ কাৰণে এটা হাত চাপৰি। নাও চলোৱা ঘৰৰ ল'ৰা যদি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হ'ব পাৰে, চিচি মুখত বহি থকা কণ ছাত্ৰ ছাত্ৰী ভৱিষ্যতে ভাৰতৰ মহান ব্যক্তি কিয় হ'ব নোৱাৰে? পাৰ্থক্য এটাই, আমি সপোন দেখিব লাগিব। কিতাপৰ প্ৰতি আমাৰ প্ৰেম হ'ব লাগিব, নলেজৰ প্ৰতি প্ৰেম হ'ব লাগিব। আজি ইয়াত ইউটিউবাৰ এছ'চিয়েশ্যনৰ আছে সকলো, মই এটা অনুৰোধ জনাই যাম। আৰু মোৰ যিহেতু ছিনিয়ৰ আছিল, এতিয়া বিভিন্ন সামাজিক কামত ঘূৰি থাকে তেখেতো, কৃষ্ণকান্ত দলে ডাঙৰীয়া, মই এটা অনুৰোধ জনাম। ইয়াত আছেনে নাই মই নাজানো, কিন্তু এটা জুবিন দায়ো কৈ গৈছিল। কি কৈ গৈছিল? যে গামোচাই এটা জাতিক বচাব নোৱাৰে, যি জাতিয়ে কিতাপ নপঢ়ে। মই এটা অনুৰোধ জনাম, বৃহত্তৰ চিচিমুখ অঞ্চলত আছেনে নাই মই নাজানো, ইয়াৰে ল'ৰা ছোৱালী যদি ভাল ডাক্তৰ, ইঞ্জিনিয়াৰ, ভাল প্ৰফেচাৰ, নাছাত গৈ চাইণ্টিষ্ট হ'ব ইচ্ছা আছে, চিচিমুখত এটা ভাল লাইব্ৰেৰী লাগে আমাৰ। যি জাতিয়ে, মই কৈছোঁৱে যে যি জনগোষ্ঠীয়ে যিমানে সমৃদ্ধ নহওক কিয়, যদি কিতাপৰ প্ৰতি আকৰ্ষণ নহয়, মোক বেয়া নাপাব, তেওঁলোকে কেৱল খাই লৈ চলি থাকিব পাৰিব, কিন্তু গোটেই বিশ্বত নাম কৰা যদি বিশ্ব নাগৰিক সৃষ্টি কৰিব আছে, এখন ভাল লাইব্ৰেৰী লাগিব। আছে নাই ইয়াত? আছে। ক'ত আছে? হা, স্কুলতহে আছে, ৰাজহুৱাভাৱে নাই। মোৰ এতিয়া দুখ লাগিছে। মই থমাছকো ক'ম, তোমালোকৰ বেছি কেপাচিটি নাই, তথাপিও ইয়াত যিসকল নেতা আহে, আপোনালোকে আঁচনি বিচাৰক, মই বেয়া নাপাওঁ। আপোনালোকে ঘৰৰ এইটো সুবিধা বিচাৰে, মই বেয়া নাপাওঁ। এইবাৰ জুলাই এটা বিচাৰিব যে চিচি মুখত আমাক এটা লাইব্ৰেৰী লাগে, য'ত ৰবিবাৰে আমাৰ ল'ৰা ছোৱালীবিলাকে গৈ জ্ঞান অৰ্জন কৰিব পাৰে। যদি হয় এটা হাত চাপৰি বজাই দিয়ক। আমি এইবিলাক মিটিঙে যিমান টকা খৰচ কৰোঁ, তাত দামী পৃথিৱীৰ ভাল হিন্দী, ইংৰাজী, অসমীয়া, মিচিং ভাষাত যিমান ভাল কিতাপ আছে, তাত আমি থওঁ। ৰবিবাৰে 1 ঘণ্টা 2 ঘণ্টা তাত ছাত্ৰ ছাত্ৰীসকলে গৈ সেই লাইব্ৰেৰীৰ কিতাপ মেলি পঢ়িব আৰু জ্ঞান বিচাৰিব। বিশ্বাস কৰক, যি ল'ৰা ছোৱালীয়ে সেই লাইব্ৰেৰী ভালকৈ ব্যৱহাৰ কৰিব, তেওঁ এদিন বিশ্বত দপদপাই থাকিব পাৰিব। গোটেই ভাৰতত, অসমতো বাদ দিয়ক, দপদপাই থাকিব পাৰিব। সেইকাৰণে মই এটা অনুৰোধ জনাম যে কেতিয়াবা যদি মই আৰু আহোঁ, চিচি মুখত অন্তত এটা ভাল লাইব্ৰেৰী ইয়াত আপোনালোকে বনাব। কাৰণ লাইব্ৰেৰী নোহোৱাকৈ, কিতাপ নোহোৱাকৈ সাংস্কৃতিকভাৱে যিমান আগবাঢ়ি গ'লেও এটা জাতি, এটা জনগোষ্ঠীক কেতিয়াও নিজৰ অস্তিত্ব বজাই ৰাখিব নোৱাৰে। আমাৰ বেমাৰটো কি হৈছে জানে? আমি খাই লৈ জীয়াই থকাতে হ'ব চলি আছোঁ। ৰাতি ভাত খাইছোঁ, ৰাতি গাহৰি মাংস আছে, আৰু কি লাগে, লাইফটো জিংগা লালা। সেইকাৰণে বেমাৰটো তাতে, আমি তাতকৈ বেছি নাভাবোঁ। ৰাতিপুৱা 2 পিচ থৈ দিম গাহৰি, পুৰা জলদি খাই দিম। বিশ্বাস কৰক,
আগত যিবিলাক দিন আহি আছে এতিয়া চলিব ভাল হ'ব, কিন্তু বৰ কঠিন দিন আহি আছে। এই যে কণ কণ ছাত্ৰ ছাত্ৰীসকলে আমি যদি ৰাস্তা দেখাব নোৱাৰোঁ, খালি এনেকৈ হাৱাতে যদি ঘূৰি থাকোঁ, এওঁলোকে শিপা বিচাৰি নাপাব। সেইকাৰণে আপোনালোকে ৰাইজে লগ ভাগ হৈ ইয়াত ইমান মহিলাসকল আছে, আৰু মিচিং জনগোষ্ঠীৰ অৰ্থনীতি সমাজনীতি কোনে নিয়ন্ত্ৰণ কৰে? মহিলাসকলে নিয়ন্ত্ৰণ কৰে। আৰু যদি আপোনালোকে ভাবে যে আমি কৰিম, এভৰিথিং ইজ পচিবল, সকলো সম্ভৱ। গতিকে এটা লাইব্ৰেৰী আমি কৰিব লাগে। মই অনুৰোধ সমাজকে কৰিছোঁ, বেলেগক বেছি মই চিনি নাপাওঁ, তোমাৰ ওপৰতে দায়িত্ব। আমাৰ ছাৰো আছে, বেছি খৰচ নপৰে, 2-3খন কিতাপটো চবেই দিব পাৰিব। আৰু আমাৰ বেমাৰটো কি জানে? 300 টকাৰ আমি ৰিচাৰ্জ কৰিব পাৰোঁ। বুক ফেয়াৰ ধেমাজিত হয় ন? এইফালেতো নহয়। বেমাৰবিলাক ওলাই আছে এতিয়া। আমি মেলা লাগিলে পেলাই চকৰিত ঘূৰিব যাওঁ, যাওঁনে নাযাওঁ? ল'ৰা ছোৱালীক লৈ যাওক, ভাল কথা। মই আকৌ কৈছোঁ যে আপোনালোকে আৰু এটা আপোনালোকে ৰাইজে মিলি কৰিব। মেলাবিলাক আনি থাকে, ডাঙৰ কথা নহয়। কিয় ইমান দিন ভাবা নাই মই নাজানো, যে বৃহত্তৰ এই অঞ্চলত কেতিয়াবা বুক ফেয়াৰ পাতিব, কিতাপৰ মেলা পাতিব, যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে জ্ঞান লাভ কৰে, আপোনালোকে নিজৰ ল'ৰা ছোৱালীক লৈ আহিব। আমাৰ ইউটিউবাৰ এছ'চিয়েশ্যন আছে, তোমালোকৰ বহুত আজিকালি পাৱা। ইউটিউবাৰ বুলি ক'লে ভয় কৰে চবে। তোমালোকে দম দি হ'লেও ইয়াতে এখন বুক ফেয়াৰ পাতা বুলি মোৰ অনুৰোধ থাকিল। কাৰণ মাক বাপেকে মই কৈছোঁৱে যে 15,000ৰ মোবাইল কিনি দিব পাৰে, যদি 300 টকাৰ ভাল মোক এখন কিতাপ দিছে আজি ইমান ধুনীয়া এই কিতাপখন, এইবিলাক ব্যক্তিক আমি গুৰুত্ব নিদিওঁ লাহে লাহে। সেইকাৰণে ইয়াত যাতে এটা বুক ফেয়াৰ হয়, ইউটিউবাৰ এছ'চিয়েশ্যন চেষ্টা কৰিবা নাই? অন্ততঃ চেষ্টা কৰিব লাগে। যদি বুক ফেয়াৰ লাগে এটা হাত চাপৰি বজাই দিয়ক, কিমান ভাল লাগিব। কিতাপে কিতাপ, কিতাপে কিতাপ ফিল্ডত ভৰি থাকিব আপোনাৰ নিজৰ পচন্দৰ। আপোনালোকে 300, 400, 500 টকাৰ এটা কিতাপ আনিব লাগে। সেইকাৰণে মই কৈছোঁ যে কেৱল খাই লৈ জীয়াই থকাটোকে জীৱন নকয়। খাই লৈতো পশু পক্ষীও আছে, জীৱ জন্তুও খাই লৈ জীয়াই আছে। জীয়াই থকাক কয় নিজৰ অধিকাৰ সাব্যস্ত কৰি, নিজৰ পৰিচয় আগত ৰাখি যিয়ে সমাজত আগবাঢ়ি যাব পাৰে, সেই জীৱনত মানুহ হোৱাৰ গৌৰৱ অৰ্জন কৰে। আৰু এটা কথা মই অনুৰোধ জনাওঁ, মই জানো যে আপোনালোকৰ মাজতে এই কামটো নাই, কিন্তু লাহে লাহে এইটো হৈছে যে আমাৰ সমাজত, আমাৰ ঘৰৰ যিজন আটাইতকৈ জ্যেষ্ঠ ব্যক্তি, আমাৰ ককা আইতা, লাহে লাহে তেওঁলোকৰ গুৰুত্ব নোহোৱা হৈ গৈছে। লাহে লাহে নাতি নাতিনীয়ে ককা আইতাৰ লগত কথা নাপাতে, হয়নে নহয়? নেপাতে। লাহে লাহে কি কৰে? আগতে আমি আইতাৰ মুখত সাধু শুনিছিলোঁ, আজিকালি ল'ৰা ছোৱালী আইতাই বৰি বৰি দিয়ে, কয়নে নকয়? নিজৰ মাক দেউতাকক যিয়ে শ্ৰদ্ধা নকৰে, নিজৰ মাক দেউতাকক যিয়ে ভগৱান বুলি কাম্য নকৰে, সেই ছাত্ৰ ছাত্ৰী কেতিয়াও সফল হ'ব নোৱাৰে। সেইকাৰণে নিজৰ পিতৃ মাতৃক সদায় ভগৱানৰ পিছতে স্থান দিব লাগে বুলি মই ভাবোঁ। আৰু চতুৰ্থতে হ'ল আমি কষ্ট কৰিব লাগে। আজিকালি ল'ৰা ছোৱালী কষ্ট কৰিব নিবিচাৰে। কষ্ট মানে কি? ৰাতিপুৱা 5টাত উঠি যদি কিতাপত বহা, টেবুলত বহা, তেতিয়াহে জীৱনত সফলতা হ'ব। 7টা বজাত যে ঠাণ্ডা লাগিছে, বৰষুণ দিছে, ঠাণ্ডা লাগিছে বৰষুণ দিছে বুলি যি ছাত্ৰ ছাত্ৰী আছা নাই ইয়াতে, এখন হাত দাঙি দিয়াচোন। কোনটো আছা? হাতটো জোৰে দাঙি দিয়া। ষ্টুডেণ্ট, ভেৰি গুড। যিসকলে কষ্ট কৰা, আমাৰ ছাত্ৰ ছাত্ৰীয়ে কষ্ট নকৰাকৈ সফল হ'ব বিচাৰে। কষ্ট নকৰিলে জীৱনত সফলতা নাহে। 7টা বজাত উঠি যদি চিধা কলেজ বা স্কুল গৈ স্কুলৰ পৰা আহি মোবাইলটো ধৰি 2-3 ঘণ্টা মোবাইল পিটিকি থাকে, তাৰপিছত সফলতা বিচাৰিলে নহ'ব। এটা সৰু সাধু কওঁ। আৰু এটা কথা কি, মাক দেউতাকৰ কথা শুনিব লাগে। আপোনালোকৰ ল'ৰা ছোৱালী মাক দেউতাকৰ কথা শুনে নুশুনে? 5, 6 এটা মাক এনেকৈ দিছে, নাই নুশুনে। 5, 6, 7লৈ শুনে ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ কথা। যেতিয়া 9, 10 পায়, কলেজ পায়, শুনে জানো? ঐ তই কি জানা? মই চব জানো। এতিয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা সাধু কওঁ। যি ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ কথা নুশুনে, তেওঁলোকৰ অৱস্থা কি হয়? এটা ল'ৰা আছিল, চিচি মুখতে থাকে। সি নতুনকৈ মেট্ৰিক পাছ কৰিছে। মেট্ৰিক পাছ কৰি তাৰ খুব লেভেল, একদম PhD পোৱাৰ নিচিনা মেট্ৰিক পাছ কৰি তাৰ খুব লেভেল। সি বাপেকক কয় বোলে, দেউতা তুমি মোক পেক কৰি থাকা, তুমি মোক কেং কৰি থাকা, সোনকালে ঘৰত আহি মোবাইল নাচাবি, এইবিলাক বকি থকাৰ কাৰণে মই লাইফত ছাকচেছ হ'ব পৰা নাই, সফল হ'ব পৰা নাই।
তুমি বকি থকা কামবিলাক বাদ দিয়া মোক এই ইটো নকৰবি সিটো নকৰবি এইবিলাক নকবা মই সফল হ'ম এদিন আকাশ চুম মই আকাশ চুম এদিন ইমান ডাঙৰ মানুহ বাপেকে ক'লে হয় নেকি এই বুলি ল'ৰাটোক চিলা উৰুৱাব লৈ গ'ল চিলা জানে নহয় নদীৰ পাৰত চিলা উৰাই আছে চিলা উৰালে কি কৰিব লাগে জানে চিলা উৰাই এনেকৈ টানি থাকিব লাগে তেতিয়াহে ভালকৈ গ্ৰীপটো থাকে ল'ৰাটোৱে ভাবিলে যে বাপেকক আজি শিক্ষা দিয়া এই উপায় ল'ৰাটোৱে ক'লে বোলে দেউতা বোলে কি এই চিলাটো আৰু মোৰ লাইফটো ছেম টু ছেম বাপে ক'লে চিলা আৰু তোৰ লাইফটো ছেম টু ছেম কেনেকৈ বোলে চিলাটো ওপৰত যাব খোজে তুমি এনেকৈ টানি আনা আৰু তলত লৈ আহা বোলে মই লাইফত ওপৰত যাব বিচাৰোঁ তুমি এই ইটো নকৰবি সিটো নকৰবি সোনকালে ঘৰত আহিবি মোবাইল নাচাবি টানি থাকা সেইকাৰণে মোৰ লাইফটো আজি আকাশ চোৱা নাই বাপে ক'লে হয় নেকি কি কৰিব লাগিব কৈছে মোক খোলা এৰি দিয়া যি মন যায় তাকে কৰিব দিয়া মই এদিন আকাশ চুম বাপে ক'লে হ'ব এইবুলি কেঁচিয়ে টানি ৰছীডাল কাটি দিলে বুজি পাইছে নাই চিলাটো ওপৰত উৰি গ'ল ল'ৰাই ভাবিলে বাপৰে বাপ বাপেকক ক'লে চোৱা দেউতা চোৱা এই যে তুমি কাটি দিলা সি কিমান ওপৰলৈ উৰি গ'ল বাপে ক'লে অলপ মনে মনে থাক অলপ পিছত চিলাটো জুডুকে ঢাপকে মাটিত পৰিল বাপে ক'লে অৱস্থা দেখা মই যে টানা বাদ দিলোঁ মই যে লেকামটো এৰি দিলোঁ লগে লগে তলত পৰিল তয়ো জীৱনত যেতিয়া মই লেকাপটো এৰি দিম মই গালি পাৰাটো এৰি দিম মই বক বক কৰাটো এৰি দিম জীৱনত ইমান বেয়াকৈ পৰিবি জীৱনত আৰু কেতিয়াও থিয় হ'ব নোৱাৰে সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল ডেকা ল'ৰা ছোৱালীক কৈছোঁ যে মাক বাপেকৰ কথা কেং লাগিব পাৰে মাৰ কিমান কেং কৰি থাকে কিন্তু মাক দেউতাকৰ কথা যি ল'ৰা ছোৱালী নুশুনে সি অলপ দেৰি হাৱাত উৰি থাকিব যিদিনা ঢাপকে পৰিব লাইফত আৰু কেতিয়া উঠিব নোৱাৰে সেইকাৰণে পিতৃ মাতৃৰ প্ৰতিটো কথাই আমি শুনাটো দৰকাৰ আজিকালি যিহেতু মোবাইলৰ যুগ ল'ৰা ছোৱালীয়ে ভাবে আমি চব জানো মা দেউতাই কি জানে মা দেউতাক জীৱনৰ অভিজ্ঞতাই শিকায় জীৱনৰ এক্সপিৰিয়েঞ্চে শিকায় যিটো কথা মোবাইলত নাথাকে সেইকাৰণে মই কওঁ যে যি পিতৃ মাতৃয়ে মই সৰুতে মাক খুব বেয়া পাইছিলোঁ আৰু ভগৱানক সদায় কৈছিলোঁ কি কৈছিলোঁ যে আমাৰ কাষৰ ঘৰৰ যিটো মাক আছে সেইটো আমাক দি দে মোৰ মাটো লৈ যায় বোলে কিয় ভগৱানক সদায় কৈছিলোঁ মোৰ মাটো ভাল নালাগে কেং কৰি থাকে আৰু কাষৰ ঘৰ আমাৰ যিটো নেইবাৰ আছিল একেলগে তেওঁলোকৰ মাটো কেং নকৰে ল'ৰাটো যদি ৰাতি 12টাতো ঘৰত আহে গৰম ভাত বনাই খুৱায় আৰু আমাৰ মা কি কৰে যদি 5টাও বাজে ইমান ৰাতি ক'ত গৈছিল বুলি ঘৰত সোমাব নিদিয়ে সি বিহু চাই কেনে ৰাতি বোকা ডান্স কৰি একদম বোকাত লুতৰি পুতৰি হৈ কেনে আহে 11টা বজাত মাকে একো নকয় আমাৰ মায়ে বিহু চাব যাব দিব কিন্তু ঘৰ আহিব লাগিব কেইটা বজাত 5টা বজাত বিহু আৰম্ভই নহয় মায়ে কয় শেষ বিহু ঘৰ চো তেতিয়া মোৰ খং উঠে আৰু ভগৱানক কওঁ যে সেই মাহটো যদি মোক দিলে আৰু মোৰ মাহটো লৈ গ'লে মই লাইফত পূৰা এনজয় কৰিব পাৰিলোঁ বিন্দাছ চাব পাৰিলোঁ হয় কিন্তু এতিয়া বুজি পালোঁ যে যি মাকে ল'ৰা ছোৱালীক শাসন কৰা নাছিল মই কাকো বেয়া হোৱা কোৱা নাই তেওঁলোক এতিয়ালৈ 2বাৰ জেলত গ'লেই আৰু মই আপোনালোকৰ সন্মুখত ইয়াত ভাষণ দি আছোঁ মোৰ মাক নমস্কাৰ জনাইছোঁ সেই যে সৰুতে গালি নিদিয়া হ'লে সেই যে সৰুতে 5টা বজাত ঘৰ সোমাবি ৰাতি হ'লে মোৰ দাদা কেতিয়াবা দেৰি হয় 7টা বাজে মায়ে গেট বন্ধ কৰি দিছে বাহিৰতে শুই থাকে বেচেৰা মহৰ কামোৰ খাই গতিকে সেই মায়ে যদি মোক গালি নিদিলে হয় সেই মায়ে যদি মোক নিপিটিলে হয় আজি মই আপোনালোকৰ সন্মুখত থিয় হ'ব নোৱাৰিলোঁ সেইকাৰণে যিসকল ছাত্ৰ ছাত্ৰী আছে এটা বয়সত মা দেউতা ভাল নালাগে সেইফালে ভাল লাগে কোনফালে এইটো যে মই লাহে শিকি আছোঁ ইমান ধুনীয়া ভাষাটো কিন্তু গানত দিয়া 2টা ভাষাই জানো 2টা শব্দই জানো কি আসিনায়ন মানে কি জানেনে সেইটোৱে জানো গানত আছে যে আচ্ছা যিয়ে নহওক গতিকে যিসকল ছাত্ৰ ছাত্ৰী মই কৈছোঁৱে যে তোমালোকে ভালকৈ অধ্যয়ন কৰা মাক দেউতাৰ কথা শুনা হাই ছেকেণ্ডেৰী পোৱাৰ লগে লগে মা দেউতা শত্ৰু যে নাগা ল'ৰাবিলাক যিবিলাক আছে আমি বিভিন্ন মিচিং জনগোষ্ঠীৰ ল'ৰাবিলাক ইমান ধুনীয়া দেখিবলৈ ওখ পাখ ভাল লাগে দেখিবলৈ ফিটে যিমান ধুনীয়া বডিটো এনেকুৱা ধুনীয়া ইমান ধুনীয়া চেহেৰা
কিন্তু কি হয় জানেন নাই, যেতিয়া মুখখন খুলি দিয়ে একদম বেয়া লগা হৈ যায়, গোটেই শিখৰত দাঁত দাঁতত। মানে মই কিয় কথাটো কৈছোঁ জানা, এইটো এটা ইয়াত কাৰণ আছে। এই যে বন্ধুবিলাকে, আমাৰ বন্ধুবিলাক বিৰাট ভাল লাগে। কিয় ভাল লাগে? মই কৈছোঁ যে যিবিলাক ল'ৰা এতিয়া হাই ছেকেণ্ডেৰী পাইছে নতুনকৈ, মাক বাপেকক ভাল নালাগে, কাক ভাল লাগে? দোস্তিয়ে শিখৰ হৈ আছে ফ্ৰীতে, মাক দেউতাকে গালি পাৰি আছে। গতিকে আমাৰ কাৰ ভাল লাগে? এই যে পিচ খাই, প্ৰথমতে এক পিচ খানা, এক টুকুৰা খানা, এক টুকুৰা খাই দিয়ে, পিছদিনা 2 টুকুৰা, পিছদিনা 3 টুকুৰা, 4 দিনা সি 1 পেকেট কিনে নিয়াকৈ হ'ব, তই আধা খা। কিন্তু মনত ৰাখিবা, বিশেষকৈ মই সৰু সৰু ল'ৰা ছোৱালীবিলাকক কৈছোঁ, যিদিনা বেমাৰ হৈ হস্পিটেলত বাগৰি থাকিবা, বন্ধুই যাই কেনে খবৰ নলয়, কাষত মায়ে বহি বহি কান্দিব, দিনে ৰাতিয়ে তোমাৰ লেতেৰা কাপোৰ কেৱল মায়ে ধুব পাৰে, কোনো বন্ধুৱে ধুব নোৱাৰে। সেইকাৰণে মাক শ্ৰদ্ধা কৰিবা। আমাৰ ভাল দিনত মাক দেউতাক নালাগে, মা, কিন্তু যেতিয়া বিপদত পৰোঁ আমি, যেতিয়া হস্পিটেলত গোটেই ৰাতি নোখোৱাকৈ আমাক কোনে চাব? আমাৰ মা দেউতাই চাব। আমাৰ সপোন কাক লৈ হ'ব? কাক লৈ হ'ব? মা দেউতাক লৈ হ'ব। যিসকল ইয়াত ছাত্ৰী আছা, ছাত্ৰ আছা, মা দেউতাই আমাক কষ্ট কৰি ডাঙৰ কৰিছে নাই? তোমালোকে এটা সপোন দেখা। আজি চিচিমুখ বালিকা স্কুলত ইয়াত যি উপস্থিত আছে, এটা সপোন দেখা যে যি মায়ে মোক দিন ৰাত কষ্ট কৰি ৰাতি বেমাৰ হ'লেও মোক কি কৰে? ৰাতিপুৱা গৰম ভাত স্কুলত খুৱাই পঠাই, সেই মাৰ কাৰণে মই কষ্ট কৰিম। মায়ে মোৰ কাৰণে গোটেই জীৱন কষ্ট কৰিছে, মই মাক ৰাণীৰ দৰে ৰাখিম বুলি আজি ইয়াত সংকল্প লওঁ। আমাৰ দেউতাবিলাকে কি কৰে? নতুন কাপোৰ প্ৰত্যেক বছৰে কিনে জানো? কিনেনে? নিগামৰ সময়ত বা অন্য সময়ত কিনে জানো? নিকিনে। 3 বছৰৰ মূৰত কেতিয়াবা এটা চাৰ্ট কিনে, হয়নে নহয়? আকৌ দেউতাই কি কৰে? ৰংটো নাচায় নহয়। দেউতাক লক্ষ্য কৰিবা যেতিয়া বজাৰত যায়, যে এইটো কালাৰ মোক ভাল লাগিব নেকি? নাচায়। এইটো চাইজ মোৰ তাত হ'ব নেকি? নাচায়। কি চায়? আটাইতকৈ কম দামৰ কাপোৰটো কিনিম, যাতে মোৰ ল'ৰা ছোৱালীক মই আটাইতকৈ দামী কাপোৰটো দিব পাৰোঁ বুলি প্ৰত্যেকবাৰে দেউতাই সেই কম দামী চাৰ্টটো কিনে। তোমালোকে যদি এতিয়া ছাত্ৰ ছাত্ৰী হৈ মনত যদি সপোন নাই,